হয় চাওক, ৰাজ্যত বানৰ বিভীষিকা কিছু কমিছে যদিও কৃষকৰ দুৰ্গতি যেন কমা নাই। আৰু যি বানৰ বিভীষিকাৰ পিছতেই ৰাজ্যৰ ইতিমধ্যেই কৃষকসকলৰ যি মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে যি শস্য তেওঁলোকে কৰিছিল বা উৎপাদন কৰিছিল, ইতিমধ্যেই নিশ্চিহ্ন হৈ যোৱা পৰিলক্ষিত হৈছে যি বানৰ বিভীষিকাৰ পিছত। আৰু এনেদৰে আমি আজি আহি উপস্থিত হৈছো বৰতাৰী, যি পলাশবাৰীৰ বৰতাৰীত, আৰু যি ইয়াত কৃষি বিপ্লৱৰ সূচনা কৰা হৈছিল, কিন্তু ইয়াত সম্পূৰ্ণৰূপে এনেদৰে কৃষিভূমিসমূহ যি বাৰিষাৰ বানপানীৰ ফলশ্ৰুতিত তছনছ হোৱা পৰিলক্ষিত হৈছে, সম্পূৰ্ণৰূপে ইয়াত অনিষ্ট সাধন হোৱা পৰিলক্ষিত হৈছে। আৰু এই অঞ্চলত যিহেতু কৃষি বিপ্লৱৰ বাবে বিখ্যাত, আৰু হেজাৰ হেজাৰ যি বিঘা ভূমিত ইয়াত যিহেতু বিভিন্ন ধৰণৰ শস্য, যি ৰবি শস্যৰ লগতে বিভিন্ন ধৰণৰ যি শাক পাচলি উৎপাদন কৰা হয়, কিন্তু এতিয়া যি পানীয়ে সম্পূৰ্ণৰূপে নষ্ট কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াত প্ৰায় কোটি টকাতকৈ অধিক টকাৰ যি কৃষকৰ যি তেওঁলোকৰ উৎপাদিত ফচল ইতিমধ্যে নষ্ট হোৱা পৰিলক্ষিত হৈছে। আৰু আমাৰ সৈতে যিহেতু এই অঞ্চলৰ কৃষকসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ অনিষ্ট সাধন হৈছে। ইতিমধ্যে ND24 দৰ্শকসকলে দেখিছে, আমি তেওঁলোকৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আমি দেখিছো যে ইয়াত আহি যথেষ্ট আপোনালোকৰ অনিষ্ট সাধন হৈছে। বানপানী যদিও কমিছে, আপোনালোকৰ যেন দুৰ্গতি কমা নাই, যথেষ্ট আপোনাৰ লোকচানৰ সন্মুখীন হৈছে। কি কি খেতি কৰিছিল বা কেনেকুৱা ধৰণৰ অনিষ্ট সাধন হৈছে আপোনাৰ পৰা অকণমান জানিব বিচাৰিম। নমস্কাৰ, ND24 লৈ মোৰ স্বাগতম। এইবাৰ বানপানী আমাৰ যথেষ্টখিনি ক্ষতি কৰিছে। প্ৰায় হেজাৰ হেজাৰ বিঘা মানে চব্জি আছিলে, মৰাপাট আছিলে, বগৰী আছিলে, বেঙেনা আছিলে, জলকীয়া আছিলে, অমিতা আছিলে, ভেন্দি আছিলে, গোটেইখিনি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। বহু টকাৰ ক্ষতিপূৰণ হৈছে আৰু ৰাইজৰ কম হলেও প্ৰায় 1 কৰোৰ 1.5 কৰোৰ টকা গৈছে আৰু গোটেই অঞ্চল জুৰি। কি কি খেতি কৰিছিল আপুনি? মই আপোনাৰ বেঙেনা কৰিছিলো, ভেন্দি কৰিছিলো, জ্বালা কৰিছিলো, অমিতা আছিলে, বগৰী আছিলে, জিকা ফুল আছিলে, এই কৰিছিলো, গোটেই বিনষ্ট হৈছে। কেতিয়া পানী আহিছিল বা কেনেকুৱা ধৰণৰ, হঠাতে পানী আহিল নেকি বা কেনেকুৱা, কওকচোন অকণ। হঠাতে আমিতো বস্তুখিনি উঠাবই নোৱাৰিলো খেতিৰ পৰা, প্ৰায় 24 ঘণ্টাত গোটেই বুৰ গৈছে, 24 ঘণ্টাৰ ভিতৰতে। যিহেতু যথেষ্ট অনিষ্ট হৈছে আপোনালোকৰ, কেনেকুৱা ধৰণৰ সমস্যা হ'ব, যিহেতু আপোনালোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল এই অঞ্চলটোৰ ৰাইজ, কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব? আমিতো এতিয়া বহুত যথেষ্ট মানে প্ৰত্যাহ্বান সন্মুখীন হৈছো। যাক আমি ইনভেষ্টমেন্ট ক'ৰ পৰা কৰিম এতিয়া, আমিতো খেতিৰ ওপৰতে নিৰ্ভৰশীল, বেলেগতো মানে ইনকামৰ ৰাস্তা নাই, খেতিৰ লগতে জড়িত। গতিকে নিজৰ পৰিয়ালটোৰ লগত আৰু খেতিখন কিনকে চলিম, কিনকে কৰিম, আৰু নেক্সট মানে পৰ্যায়ত এইটো চিন্তাৰ বিষয় হৈছে আমাৰ কাৰণে। ঠিক আছে, ধন্যবাদ জনাইছো। মই সহযোগীক আৰু পোনে পোনে দেখুৱাবলৈ অনুৰোধ জনাইছো। ইয়াত যি বেঙেনা, তেওঁলোকে খেতি কৰিছিল, গা গছডাল লহপহ হৈ বাঢ়ি আহিছিল, আৰু ইয়াত বেঙেনা লাগিছিল বা ফুলিবলৈ ধৰিছিল, কিন্তু এই সময়তে যি বিভীষিকা, বানৰ বিভীষিকা ইতিমধ্যে তছনছ কৰা পৰিলক্ষিত হৈছে। আমি অন্য কিছু কৃষক আছে, দাদা যদি অকণমান এইফালে আহে সুবিধাজনক হ'ব। যিহেতু আপোনালোকে কৃষি কাৰ্য কৰিছিল, কি কি খেতি কৰিছিল বা কেনেকুৱা ধৰণৰ অনিষ্ট হৈছে অকণমান জনাওকচোন। আমি খেতি কৰা গৈছিল এই বগৰী, কল কৰা গৈছিল, অমিতা, জলকীয়া, বেঙেনা, আৰু এইটো শালিৰ কাৰণে কঠীয়া পাৰা গৈছিল, কঠীয়াটো তল যাই পেলাই পচি গৈছে। আমাৰ এতিয়া সমস্যাৰ সৃষ্টি হৈছে, এতিয়া তাৰমানে শালি কৰিবও টান হৈছে এতিয়া, আৰু কঠীয়াটো পচি গৈছে। এতিয়া কি কৰিম ভাবা এই চিন্তা কৰাংতে যাৱা হৈছে এতিয়া। ঠিক আছে, ধন্যবাদ জনাইছো। আৰু ইয়াত এগৰাকী যুৱ কৃষক আছে আমাৰ সৈতে, নৱজ্যোতি, যদি অকণমান আপোনাৰ পৰা জানো, যিহেতু যথেষ্ট অনিষ্ট সাধন হৈছে, কিমান মান ইয়াত ক্ষতি হৈছে বা কিমান মান, যিহেতু বজাৰতো যথেষ্ট ইয়াৰ প্ৰভাৱ পৰিব, দাম বৃদ্ধি বা তেনেকুৱা ধৰণৰ, কি কি উৎপাদন ইয়াত কৰা হয় বা কেনেকুৱা ধৰণৰ কিমান মূল্যৰ ক্ষতি হৈছে, যদি অকণমান সামগ্ৰিকভাৱে জনায়। হয়, নমস্কাৰ। মানে আমাৰ ইয়াতে ক্ষতি হোৱাৰ ভিতৰৰ পৰা প্ৰায় 300ৰ ওপৰৰ খেতিয়কৰ মানে খেতিৰ নষ্ট হৈছে। তাৰে পিছত আপোনালোকৰ মানে আপোনাৰ প্ৰায় 1 কৰোৰ ওপৰত টকাৰ লছ হৈছে আমাৰ ইয়াতে। আৰু বজাৰ মূল্যৰ কথা ক'ব লাগে, আপোনাৰ নিশ্চয় বানৰ পিছত যেনেকুৱা পৰিস্থিতি হৈছে আপোনালোকৰ দেখিছে, সেই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি মানে নিশ্চয় চব বস্তুৰে দাম বিলাক বাঢ়ি যাব। কি কি ইয়াত খেতি কৰা হয় বিশেষকৈ প্ৰধানকৈ, বা কেনেকুৱা ধৰণৰ নষ্ট হৈছে? খেতি আমাৰ ইয়াতে আপোনাৰ এই এতিয়া বৰ্তমান আছে সেই বাৰিষাৰ কাৰণে বেঙেনা, ভেন্দি, জলকীয়া, তাৰপিছত আপোনাৰ কল আছে, বগৰী আছে, এই গোটাইবোৰ গৈছে মানে বানত, গোটাইবোৰে নষ্ট হৈছে এতিয়া বৰ্তমান।
আপোনালোকে ইয়াত চৰকাৰী কিবা প্ৰতিনিধি বা তেনেকুৱা ধৰণৰ লোক আহি চাইছে নেকি বা এই অনিষ্ট যি হৈছে আপোনালোকৰ কেনেকুৱা ধৰণে ইয়াত ক্ষতি সাধন হ'ব বা চৰকাৰে কিবা আপোনালোকক সহায় সহযোগিতা আগবঢ়াইছে নেকি? চৰকাৰে আপোনাৰ সহায় মানে এনেকুৱা বিশেষ কোনো অহা নাই, কিন্তু আপোনাৰ এই অলপ দিন আগতে এনেকুৱা আহিছিল, আহি পেলাই আপোনাৰ চাই গৈছিল, চাই যোৱাৰ পিছত হয়তো অলপ কোনোবা কিবা অলপ মানে এই গৰুৰ মানে ঘাঁহ চাহ নোহোৱা হৈছে, গৰুৰ কাৰণে কিবা চাপৰ তাপৰ এনেকুৱা দি গৈছে, বিশেষ আৰু মানে সহায় এনেকুৱা হোৱা নাই আৰু। ঠিক আছে, ধন্যবাদ জনাইছো। হয়, এনেদৰে যি বিশাল যি পৰিসৰত ইয়াত তেওঁলোকে যি কৃষি পথাৰত ইয়াত যিহেতু ব্ৰহ্মপুত্ৰ এটা দাঁতিকাষৰীয়া অঞ্চল আৰু ইয়াত বিশাল পৰিসৰত কৃষি বিপ্লৱৰ তেওঁলোকে সূচনা কৰে আৰু ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকে অমিতা যি বা অন্যান্য যি ৰবি শস্য বা উদ্যান শস্য তেওঁলোকে উৎপাদন কৰে যিহেতু, আৰু ইয়াত যিহেতু যথেষ্ট সম্পূৰ্ণৰূপে ইয়াত সমোলাঞ্চি যি ব্ৰহ্মপুত্ৰৰ বাঢ়নি বান্ধি ইতিমধ্যেই ইয়াত নিশ্চিহ্ন কৰা পৰিলক্ষিত হৈছে আৰু কৃষকসকল বৰ্তমান যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু ইয়াত যি তেওঁলোকৰ ইতিমধ্যে কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু এই উৎপাদিত ফচলসমূহ যি তেওঁলোকৰ কেৱল যি গা গছসমূহ বাঢ়ি আহিছিল বা উৎপাদন আৰম্ভ হৈছিল আৰু এনে সময়তে কৃষকসকলৰ যথেষ্ট অনিষ্ট সাধন হোৱা পৰিলক্ষিত হৈছে আৰু আমি ND24 দৰ্শকসকলক আজি এই দৃশ্য পোনে পোনে ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।